হেল্ল' ভিউৱাৰ্ছ, আপোনালোক সকলোকে পুনৰ মোৰ চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকক আন এটি মূল্যৱান আৰু অতিকৈ দৰকাৰী খাদ্যৰ বিষয়ে মই ক'বলৈ ওলাইছোঁ, যিটো হৈছে আন একো নহয়, প্ৰ'টিন। আপোনালোকে সকলোৱে জানে যে প্ৰ'টিন হৈছে আমাৰ বেলেঞ্চ ডায়েটৰ এটা অন্যতম প্ৰধান উপাদান আৰু এই প্ৰ'টিন গঠন হয় আমাৰ অক্সিজেন, নাইট্ৰজেন আৰু হাইড্ৰজেনৰ দ্বাৰা। প্ৰ'টিনক আমাৰ শৰীৰৰ বিল্ডিং ব্লক ইউনিট বুলি কোৱা হয়, কাৰণ এই প্ৰ'টিনৰ দ্বাৰাই আমাৰ শৰীৰৰ অংগ প্ৰত্যংগবোৰ গঠন হয়। ইয়াৰ উপৰিও প্ৰ'টিনে আমাৰ শৰীৰৰ pH বেলেঞ্চ মেইনটেইন কৰাত এটা যথেষ্ট উপাদান যোগায়। ইয়াৰ লগতে প্ৰ'টিনে আমাৰ চুলি আৰু ছাল ইয়াৰ গঠনতো যথেষ্ট হেল্প কৰে। তাৰ লগতে প্ৰ'টিনে আমাৰ শৰীৰৰ বিভিন্ন ধৰণৰ প্ৰতিৰক্ষা ক্ষমতাও বঢ়ায়। ইয়াৰ লগতে প্ৰ'টিনে আমাৰ শৰীৰত এনাৰ্জিও দিয়ে। প্ৰ'টিনৰ অভাৱ হ'লে আমাৰ শৰীৰত কি হ'ব পাৰে? প্ৰথমতে প্ৰ'টিনৰ এটা আটাইতকৈ ডাঙৰ অভাৱৰ ফলত হোৱা বেমাৰ হৈছে PEM, যিটো সাধাৰণতে আমি প্ৰ'টিন এনাৰ্জি মাল নিউট্ৰিশ্যন বুলি কোৱা হয়। এই প্ৰ'টিন এনাৰ্জি মাল নিউট্ৰিশ্যনটো এটা চিভিয়াৰ ডেফিচিয়েঞ্চি ফৰ্মৰ হয় প্ৰ'টিনৰ, য'ত নেকি আপোনাৰ শিশুটোৰ ওজন কমি যাব পাৰে, কেতিয়াবা শিশুটি ফুলি যাব পাৰে, হাড় আৰু ছাল দুৰ্বল হৈ পৰিব পাৰে, বা কেতিয়াবা শিশুটোৰ ওজন অত্যাধিক পৰিমাণত কমি যাব পাৰে। তাৰ উপৰি কি হয়, শিশুটোৰ যেতিয়া প্ৰ'টিন শৰীৰত কমি যায়, তেতিয়া শৰীৰৰ ইমিউনিটিও কমি যায়। ইয়াৰ লগতে প্ৰ'টিন সৰু ল'ৰা ছোৱালীৰ কাৰণে সিহঁতৰ প্ৰপাৰ গ্ৰ'থ আৰু ডেভেলপমেণ্ট হ'বৰ কাৰণে যথেষ্ট পৰিমাণে দৰকাৰ, কাৰণ প্ৰ'টিন যদি তেওঁলোকে ভালদৰে নাখায়, তেতিয়াহ'লে তেওঁলোকৰ ওজন ভালকৈ নাবাঢ়ে, তেওঁলোকৰ গ্ৰ'থ আৰু ডেভেলপমেণ্ট ভালদৰে নহয়, আৰু সঘনাই সিহঁতৰ ইনফেকশ্যন হ'ব পাৰে। আৰু তাৰ লগতে সিহঁতৰ কি হয়, স্কিন, হেয়াৰ বা নখৰ গঠনো ভালদৰে নহয়। এতিয়া আহকচোন, প্ৰ'টিন আমি কোন ধৰণৰ খাদ্যত পাওঁ? সাধাৰণতে আমি সকলো ধৰণৰ মিল্ক বা মিল্ক ৰিলেটেড প্ৰডাক্টছ, যেনে আমাৰ হ'ব পাৰে আপোনাৰ বাটাৰ, ঘি, মাখন বা বিভিন্ন ধৰণৰ আন গাখীৰৰ লগত জড়িত প্ৰডাক্টত যথেষ্ট পৰিমাণে প্ৰ'টিন পোৱা যায়। ইয়াৰ লগতে আৰু কিছুমান থাকে যে আমাৰ ড্ৰাই ফ্ৰুটছ, যিবিলাক আমাৰ শৰীৰৰ কাৰণে অতিকৈ উপযোগী আৰু যিবিলাকত যথেষ্ট পৰিমাণে প্ৰ'টিন থাকে। তাৰ লগতে বিভিন্ন ধৰণৰ সেউজীয়া শাক পাচলিতো যথেষ্ট পৰিমাণে প্ৰ'টিন দেখা যায়। আপোনালোকে সকলোৱে জানে যে স্প্ৰাউটছ, যিটো হ'ল আমাৰ গজালি ওলোৱা বুট মগু, এইটোতো প্ৰচুৰ পৰিমাণে প্ৰ'টিন পোৱা যায়। তাৰ লগতে আপুনি ল'ৰা ছোৱালীক চয়াবিন দিব পাৰে, আৰু আন ধৰণৰ কিছুমান ফল মূল আছে য'ত নেকি বিভিন্ন পৰিমাণৰ প্ৰ'টিন পোৱা যায়। তাৰ লগতে আপুনি মাছ মাংস যথেষ্ট পৰিমাণে শিশুক দিব পাৰে, যিবিলাকে শৰীৰৰ প্ৰ'টিনটো মেইনটেইন কৰাত সহায় কৰে। এটা ইম্পৰ্টেণ্ট প্ৰ'টিনৰ উৎস হৈছে যিটো আমাৰ পনীৰ। পনীৰত যথেষ্ট পৰিমাণে প্ৰ'টিন পোৱা যায়। তাৰ লগতে আপুনি শিশুক দাইল দিয়াটো অত্যন্ত দৰকাৰী। দাইল এনেকুৱা নহয় যে অকল আপুনি মচুৰ দাইল বা মগু দাইলেই খাব। সকলো ধৰণৰ দাইলতে যথেষ্ট পৰিমাণে প্ৰ'টিন থাকে, যিটো নেকি আপুনি আপোনাৰ শিশুটিক দিব পাৰে। শিশুৰ খাদ্য তালিকাত যদি আপুনি ডেইলি এটা কণী অন্তৰ্ভুক্ত কৰে, তেতিয়াও ই শিশুটিক যথেষ্ট পৰিমাণে প্ৰ'টিন দিয়ে। গতিকে আপুনি যদি এইখিনি বস্তু শিশুৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰে, তেতিয়াহ'লে শিশুটোৰ প্ৰপাৰ গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট হ'ব, লগতে শিশুটি বিভিন্ন ধৰণৰ বেমাৰৰ বীজাণুৰ আক্ৰমণৰ পৰাও সাধাৰণতে বাচি থাকিব পাৰিব। ধন্যবাদ। আপোনালোকৰ যদি মোৰ কথাখিনি ভাল লাগিছে, তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।